অহাবাৰ যি বৰ্ণিল বসন্তৰ তাৰ প্লেনিংটো কেনেকুৱাকৈ কৰিছে কিবা অকমান কৰিছে আমি এনেকুৱাই কৰিম হোলী গীত যিহেতুকে আমি হোলী গীতৰ প্ৰচাৰৰ কাৰণে কৰিছোঁ আমি হোলী গীতৰে ব্যৱস্থা কৰিম হয়তো কেতিয়াবা শোভাযাত্ৰা নহয় আমি একেলগে হোলী গীত গোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ যিটো আমি পৰৱৰ্তী সময়ত চিন্তা চৰ্চা আমি ভাবোঁ যে আমি যে ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰিব পাৰোঁ তেওঁলোকৰ ভাষাৰে আমি হোলী গীত গোৱাব পাৰোঁ সেই আশা ৰাখিছোঁ আৰু ভৱিষ্যতে এই বৰ্ণিলে যে কেৱল আমাৰ হোলী উৎসৱ কেৱল বৰপেটাত আবদ্ধ হৈ থাকিব নালাগে আমাৰ হোলী উৎসৱ সমস্ত ভাৰতবৰ্ষত বিয়পি পৰক তাৰে আমি কামনা কৰোঁ বন্ধু-বান্ধৱীসকল আজি মই উপস্থিত আছোঁ বৰ্ণিল বসন্তৰ প্ৰাংগণত অহাকালিৰ পৰা দেউল মহোৎসৱ আৰম্ভ আৰু দেউল মহোৎসৱৰ প্ৰাক মুহূৰ্তত এয়া হৈছে বৰ্ণিল বসন্ত বৰ্ণিল বসন্ত আপোনালোকে জানেই বিভিন্ন জাতি জনজাতিৰে সমাহাৰেৰে এক বিশাল শোভাযাত্ৰা আৰু মোৰ পিছফালে আছে এয়া হোলী দল তোমালোকে হোলী গাবা অহাকালিৰ পৰা দৌল মহোৎসৱ কেনেকুৱা অনুভৱটো বহুত বেছি মানে হোলী গাই গাই মাত ভাঙি গ'ল নেকি মাত ভাঙি গৈছে চ' বেয়া নাপাব মাতটো ভাঙি আছে হোলী আমাৰ প্ৰাণ বৰপেটা যিহেতু আমি বৰপেটা আমাৰ হোলীৰ প্ৰাণ আৰু সকলোৱে আহক বৰপেটালৈ আহক বৰপেটাৰ হোলী চাই যাওক সেয়ে আমি হোলীৰ কাৰণে শুভকামনা জনালোঁ আগতীয়াকৈ ধ্ৰুৱ আছে ধ্ৰুৱ কি ক'বা হোলীটো আমাৰ বৰপেটাৰ প্ৰাণে সকলোৱে জানে গতিকে এইবাৰ সকলোৱে যাতে বৰপেটালৈ এবাৰ হ'লেও আহে হোলী চাবলৈ সেয়ে অনুৰোধ কৰিছোঁ বন্ধু-বান্ধৱীসকল মই আছোঁ বৰ্ণিল বসন্তৰ প্ৰাংগণত আৰু মোৰ লগত আছে বেংগলী সম্প্ৰদায়ৰ লোকসকল আছে তেওঁলোকৰ শ্ৰীকৃষ্ণক বৰ্ণনা কৰি হোলী গীত গাব আপুনি বৰ্ণিল বসন্ত আজিৰ এই বৰ্ণিল বসন্তত আপোনালোক আহিছে ক'ৰ পৰা আহিছে আপুনি আহিছোঁ আমি বৰপেটা জিলাৰ অন্তৰ্গত টেঙাৰ ওচৰত নগাঁও ওচৰত টেঙাৰ ওচৰত আমি মোটামুটি গাঁৱৰ নাম আমি আমাৰ গাঁৱৰ কেইজন আমি বঙালী হিন্দু মানুহ আমালোকে মানে আমাৰ গাঁৱৰ কিছুমান মুখীয়া লগ হৈ আমি এটা এই হোলী পাৰ্টি কৰিছোঁ সেইকাৰণে আমি প্ৰতি বছৰে ইয়াতে আহি আছোঁ বৰপেটাত বৰ্ণিল বসন্তৰ আপুনি প্ৰতি বছৰে আহি আছে হয় প্ৰতি বছৰে আহি আছোঁ আমি যথেষ্ট সন্মান পাইছোঁ আৰু ফূৰ্তিও পাইছোঁ গতিকে আমাৰ যাতে ভৱিষ্যতে আমি এনেকৈ আমি যাই থাকিব পাৰোঁ আহিব পাৰোঁ সেইটোৱে মই কামনা আপোনালোকৰ ভাষাত আমি এটা হোলী গীত শুনিব খোজোঁ অকণমান যদি গাই দিয়ে ঠিক আছে মই কলম বনালো নয়নতা জললয়া আঙুল কাটিয়া মই কলম বনালো নয়নতা জললয়া হৃদয় ফালিয়া মই পত্ৰ লিখিলো লয়া যা ফাগুনী মলয়া হৃদয় ফালিয়া মই পত্ৰ লিখিলো লয়া যা ফাগুনী মলয়া হৃদয় ফালিয়া মই পত্ৰ লিখিলো লয়া যা ফাগুনী মলয়া
এয়া বৰ্ণিল বসন্তৰ বিশাল শোভাযাত্ৰা বিভিন্ন জাতি জনজাতিৰে এয়া এক বিশাল শোভাযাত্ৰা আমি অংশগ্ৰহণ কৰিছোঁ। আমাৰ লগত কুখান দা আছে আৰু দেৱাদীপ দা আছে। সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত ঐতিহাসিক বৰপেটা সত্ৰ দৌল মহোৎসৱ উপলক্ষে বিভিন্ন ভাষা ভাষীৰ জাতি জনগোষ্ঠীৰ সমাহাৰেৰে এখনি হোলী গীতৰ শোভাযাত্ৰা হয়। এই শোভাযাত্ৰাখন যোৱা 3 বছৰৰ পৰা হৈছে, এইবাৰ 3য় বছৰ। গতিকে এই শোভাযাত্ৰাখনৰ উদ্দেশ্য এটাই আছিল যে যুগ যুগ ধৰি চলি অহা হোলী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰ। আমি যাতে বৰপেটা সত্ৰত যি হোলী গীত হয় দেউলত, সেই হোলী গীতৰ যুগ যুগ ধৰি চলি আহিছে, গতিকে আমি হোলী গীত যাতে বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ, তাৰ উদ্দেশ্যে আমি এই বৰ্ণিল বসন্ত মহাশোভাযাত্ৰাখনত আমি আৰম্ভ কৰিছিলোঁ। আৰু আমি যোৱা 3 বছৰৰ পৰা আমি সাফল্যমণ্ডিত হ'বলৈ সক্ষম হৈছোঁ। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত উপস্থিত হয় আৰু বৰপেটাৰ আকাশ বতাহ উজ্বলাই তোলে হোলী গীতেৰে। মানে এইবেলি যিটো বৰ্ণিল বসন্তৰ যি শোভাযাত্ৰা অৰ্থাৎ এইবেলিতো হৈয়ে গ'ল, বা অহাবাৰ যি বৰ্ণিল বসন্তৰ তাৰ প্লেনিংটো কেনেকুৱা কৰিছে, কিবা অকণমান কৰিছে নেকি? আমি এনেকুৱাই কৰিম, হোলী গীত যিহেতুকে আমি হোলী গীতৰ প্ৰচাৰৰ কাৰণে কৰিছোঁ, আমি হোলী গীতৰে ব্যৱস্থা কৰিম। হয়তো কেতিয়াবা শোভাযাত্ৰা নহয়, আমি একেলগে হোলী গীত গোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ, সেইটো আমি পৰৱৰ্তী সময়ত চিন্তা চৰ্চা কৰিম। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। দাদা, বৰ্ণিল বসন্তৰ বিষয়ে কেনেকৈ ক'ব? বৰ্ণিল বসন্ত এতিয়া আমাৰ সভাপতিয়ে কৈছে যে বৰ্ণিল বসন্তত যি জাতি জনগোষ্ঠীৰ অংশগ্ৰহণৰ দ্বাৰা ইয়াক হোলী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰে মেইন উদ্দেশ্য। আৰু আমি ভাবোঁ যে আমি যে ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰিব পাৰোঁ, তেওঁলোকৰ ভাষাৰে আমি হোলী গীত গোৱাব পাৰোঁ, সেই আশা ৰাখিছোঁ। বন্ধু বান্ধৱীসকল, মোৰ কাষত আছে সঞ্জীৱ দা আৰু ৰবীন দা আছে। দাদা, আপুনি গোটেই দলখিনিক আপুনি ট্ৰেইন কৰি আছে, অকণমান বৰ্ণিল বসন্তৰ বিষয়ে কেনেকৈ ক'ব? হয়, বৰ্ণিল বসন্ত মানে বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমাৰ এই বৰ্ণিল বসন্ত শোভাযাত্ৰা। এই শোভাযাত্ৰাত আমাৰ বৰপেটাৰ আদি কৰি ওচৰে পাজৰে আমাৰ থলুৱা বৰপেটাৰ সংস্কৃতি, হোলী সংস্কৃতি আছে। তাৰোপৰি বৰপেটাৰ আমাৰ হোলী গীত বৰপেটা সুৰতে আমি আজি আমাৰ 3য়বাৰ এই বৰ্ণিল বসন্ত। প্ৰথমবাৰতে আমাৰ এই বড়ো ৰাভাসকলে আমাৰ বৰপেটা হোলী তেওঁলোকৰ ভাষাত আমি ট্ৰেন্সলেট কৰি তেওঁলোকে আমাৰ বৰপেটা হোলী গাইছিল। যোৱাবাৰ আমাৰ বিশেষভাৱে এটা ভাল হৈছিল যে যোৱাবাৰ আমাৰ সুদূৰ উৰিষ্যাৰ পৰাও আমাৰ দল আহিছিল, আমাৰ বৰপেটা ভাষাত গাইছিল। আমাৰ সেইটো বহুত এটা আমাৰ এটা ভাল এটা হৈছে। এইবাৰ আমাৰ বৰ্ণিল বসন্তত আমাৰ বড়ো আৰু ৰাভাসকলে আমাৰ হোলী, আমাৰ ঘৰত হোলী গাব। আৰু আমাৰ এটা নতুন হোলী হৈছে, আমাৰ সঞ্জীৱে লিখিছে হোলীটো, আৰু হোলীটো সেই হোলীটো আমাৰ মঞ্চত ৰাভা ভাষাত পৰিৱেশন কৰিব। এই বৰ্ণিলে যেন কেৱল আমাৰ হোলী উৎসৱ কেৱল বৰপেটাত আবদ্ধ হৈ থাকিব নালাগে, আমাৰ হোলী উৎসৱ সমস্ত ভাৰতবৰ্ষত বিয়পি পৰক। তাৰে আমি সাংস্কৃতিক মঞ্চৰ উদ্যোগত হোৱা সেই বৰ্ণিল শোভাযাত্ৰাত হনুমান মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰামপ্ৰসাদ ঠাকুৰ আৰু তেওঁৰ নেতৃত্বত আজি এই বৰ্ণিল বসন্ত শোভাযাত্ৰাৰ অনন্য এক প্ৰয়াস সাংস্কৃতিক গোষ্ঠী বৰপেটাৰ। এয়া সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত হোলী গীত এয়া লহৰে লহৰে উঠি গৈছে বৰপেটাৰ আজি ৰাইজ। আকাশ বতাহ মুখৰিত হৈছে হোলী গীতৰ বন্দনাৰে। এয়া বৰপেটা ৰাজপথত হোলী গীতৰ লহৰ। এয়াই বৰপেটীয়া, হোলীৰ নামত পাগল বৰপেটীয়া। হোলী বুলি ক'লে উন্মাদ উন্মাদনাত নাচি উঠে দেহ মন। আজি এই দেহ মনৰে পৰিচৰ্য এই বৰ্ণিল বসন্ত শোভাযাত্ৰাৰ এয়া
শেষত সাংস্কৃতিক মঞ্চৰ সমূহ বিষয়ববীয়াৰ লগতে বিহাৰী সাংস্কৃতিক দলে গাইছে। এই বৰপেটা, এই সত্ৰনগৰী বৰপেটাৰ পৰা আজি হোলী গীতৰ লহৰ গতি কৰিছে। সকলো ফালে কেৱল আনন্দত মতলীয়া হৈছে, মানুহৰ প্ৰাণে প্ৰাণে বাজি উঠিছে হোলী গীতৰ লহৰ। বসন্ত এনেধৰণে গৈ আছে। মোৰ লগত আছে হিমাংশু দা আছে। হিমাংশু দা কি ক'ব আজি পৰিৱেশ? কি ক'ম মানে আজি বিৰাট উৎফুল্লিত। আজি বৰপেটাবাসী পথে পথে হোলী, চবৰে মন প্ৰাণ হোলী গীতত মানে বিভোৰ হৈ গৈছে আৰু তাৰ মাজেৰে আমি ভগৱান শ্ৰীকৃষ্ণৰ সান্নিধ্য পাইছোঁ। আজি কিমান আনন্দ। এই আমাৰ সাংস্কৃতিক মঞ্চ বৰপেটাৰ এই তৃতীয় বৰ্ষৰ এই বাটে বাটে যি আমাৰ হোলী, বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠীৰ আজি ইয়াত আহিছে। আমি সকলোৰে লগত হোলী গীত গাই প্ৰাণ ভৰি আনন্দ লুটিছোঁ। এয়াই হৈছে বৰ্ণিল বসন্ত। আঙুল কাটিয়া মই কলম বনালো নয়নত জললয়া আঙুল কাটিয়া মই কলম বনালো